হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে ব্ৰেইন বুষ্ট এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে তোমালোকক সকলোকে প্ৰত্যেকটো অনুশীলনী ফ্ৰীকৈ পঢ়োৱা হ'ব। আৰু এই চেনেলটোত যিসকলে ক্লাছ 8ৰ পৰা ক্লাছ 12লৈকে ফ্ৰীকৈ পঢ়িব পাৰিবা। আৰু চেনেলটো যদি তোমালোকে প্ৰথম পাই আছা, তোমালোকে প্ৰথম দেখিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ যিমানবোৰ বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰিবা। আৰু প্ৰথমে আজি আমি 10ম শ্ৰেণীৰ পুনৰ আলোচনা যিটো ৰিভিজন পাৰ্ট আছে ন, অনুশীলনী 1টো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু সকলো শিক্ষলৈকে চাই থাকিবা, আটাইবোৰ কুৱেশ্যন এই ভিডিঅ'টোৰ জৰিয়তে পাবা। আৰু যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ব'লো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনীটো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা কথা সুধিব বিচাৰোঁ যে অনুপাত আৰু সমানুপাত হয় কি? তোমালোকে হয়তো 7ম শ্ৰেণীত পাই আহিছা যে অনুপাত আৰু সমানুপাত কি হয়। অনুপাত আৰু সমানুপাত হৈছে তোমাৰ দুটা বস্তুৰ মাজত কম্পেৰিজন কৰা, হয়নে? আমি দুটা বস্তুৰ মাজত কম্পেৰিজন কৰাকে কি বুলি কওঁ? আমি সমানুপাত বুলি কওঁ। তোমালোকে হয়তো সুন্দৰভাৱে 7ম শ্ৰেণীত পাইছা। আৰু যেনে মই তোমালোকক ইয়াতে দুটা বক্স আঁকি দিছোঁ, এই দুটা বক্সৰ মাজৰ তোমাৰ তুলনাটোক কি বুলি কওঁ? আমি অনুপাত বা সমানুপাত বুলি কওঁ। ইয়াৰ মাজৰ তুলনাটো, যেনে তোমাৰ ইয়াক যদি মই ধৰোঁ 10, ইয়াক যদি ধৰোঁ মই 5, মানে ইয়াৰ অনুপাতটো হ'ব কিমান? 10:5, হয়নে? আৰু মই যদি ইয়াক কাটিব বিচাৰোঁ, যদি মই সৰু সংখ্যাটোৱে যদি কাটিব বিচাৰোঁ, এতিয়া 5ৰে যদি কাটো 5 দুগুণ কিমান হ'ব? 10 হ'ব। আৰু 5ৰে যদি কাটো এবাৰ যাব, হয় ন? মানে তোমাৰ কি হ'ব? 2:1। এইটোৱে হৈছে আমাৰ অনুপাত আৰু সমানুপাতৰ কনচেপ্ট। আৰু বিশেষকৈ মই তোমালোকক আৰু এটা কথা সুধিব বিচাৰোঁ যে যদি তোমালোকক দিয়া থাকে যে A:B X:Y সমানুপাত হ'বনে? তোমালোকে যদি হয় মোক কমেণ্টত জনাবা। এতিয়া আমি কুৱেশ্যনটোলৈ আগবাঢ়ো। কুৱেশ্যনটো দিয়া আছে তলৰ কোনটো এটা সমানুপাত হ'ব? সমানুপাত মানে অলৰেডি তুমি গম পালাই যে মানকেইটা একে থাকিব লাগিব তলৰ, হয়নে? গতিকে এতিয়া আমি চেষ্টা কৰি চাম। প্ৰথম কুৱেশ্যনটো হৈছে যে 12 বাই কিমান দিয়া আছে তোমাৰ 21 ইজুকেল টু কিমান দিয়া আছে 32 বাই কিমান দিয়া আছে 32/56। তোমালোকে প্ৰথমে 2য়ে কাটি চাবা, যদি 2য়ে নাকাটে তেতিয়া 3য়ে কাটিবা, 3য়ে নাকাটিলে 4য়ে কাটিবা। সেইটো তোমালোকে ট্ৰাই কৰি চাবা। এতিয়া চাবা, ইয়াতে মই যদি কতো 3য়ে কৰিলে 3 4 গুণ কিমান হ'ব? তোমাৰ 12 হ'ব। ইয়াতে যদি কওঁ 3 7 গুণ কিমান হ'ব? 21 হ'ব। এইটো যদি কওঁ কিমান 3 8 গুণ কিমান হ'ব? 3 8 গুণ 24, 4 8 গুণ হ'ব। গতিকে 4 8 গুণ কিমান হ'ব? 32 হ'ব। আৰু 4 14 কিমান হ'ব? আপোনাৰ 4 14 তোমাৰ কিমান হ'ব? 56, হয়। আৰু এইটো যদি মই 2য়ে কাটো 2 4 গুণ কিমান হ'ব? 8 হ'ব। আৰু 2 7 গুণ কিমান হ'ব? 14 হ'ব। মানে তোমাৰ কিমান হ'ব? 4:7 হ'ব। 4:7 আৰু কিমান হ'ব? তোমাৰ 4:7, মানে দুইটাৰ মান আমি সমান পালো। গতিকে ইয়াৰ আনচাৰটো A হ'ব। কিন্তু বাকী কেইটাও তোমালোকক কৰি দেখাই দিম, তোমালোকে এবাৰ চাই থাকিবা বাকী কেইটা একে হয় নে নহয়। আৰু যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত তোমালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, ঠিক আছে? আৰু প্ৰথম কুৱেশ্যনটো চাবা 18:30 দিয়া আছে, হয় নে? দ্বিতীয়টো দিয়া আছে 18:30 দিয়া আছে। তোমালোকে বাকীকেইটা নিজে কৰি চাবা। এটা দিয়া আছে 18:30 ইজুকেল টু কিমান দিয়া আছে 14/21। মই যদি ইয়াক 2য়ে কাটো 2য়ে কাটিবনে? কাটিব, হয় ন? 2 9 গুণ 18 হ'ব। 2 15 গুণ 30 হ'ব। আকৌ 3য়ে যদি কাটো 3 3 গুণ কিমান হ'ব? 9 হ'ব। 3 5 গুণ কিমান হ'ব? 15 হ'ব। আকৌ যদি মই 2য়ে কাটো 2য়েটো নাকাটিব, হয় ন? এতিয়া 2য়েটো নাকাটিব, গতিকে এইটো কিমান হ'ব তোমাৰ 14 বাই কিমান? 7 যদি কওঁ 7 যদি কাটো 7 দুগুণ কিমান হ'ব? 14 হ'ব। 7 গুণ কিমান হ'ব? 21 হ'ব। মানে 2/3 হ'ব। গতিকে ইয়াৰ মানটো হ'ল তোমাৰ 3/5 ইজুকেল টু কিমান হ'ব? 2/3। গতিকে ইয়াৰ মান সমান নহয়, হয় নে? ইয়াৰ মানকেইটা সমান নহয়। গতিকে এইটো অপশ্যন ভুল হ'ব। গতিকে এইটো ভুল হ'ব, এইটোও নহ'ব। বাকীকেইটা তোমালোকে কৰি চাবা, কিন্তু এইটো মিলিছে কাৰণে মই আনচাৰটো এইটোৱে বুলি কৈছোঁ, ঠিক আছে? আৰু নেক্সট কুৱেশ্যনটো তোমালোকে এইকেইটা কৰি চাবা, ঠিক আছে? আৰু নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এইকেইটা কুৱেশ্যন কিন্তু পৰীক্ষাত আহিব। তোমালোকে চাবা, এইকেইটা কুৱেশ্যন হুবহু অহা দেখা যায়। আৰু ইয়াতে দিছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাত থাকে? 2 6 6 8। তোমালোকে হয়তো সকলোৱে সমানুপাতৰ ফৰ্মুলাটো বা ৰুলটো জানাই চাগে, হয়নে? যে প্ৰথমটো আৰু শেষৰটো তোমালোকৰ কি কৰিব লাগে? পূৰণ কৰিব লাগে। যেনে তোমাৰ 2 × 8 ইজুকেল টু কিমান হ'ব? 16 হ'ব। আৰু 6 × 6 কিমান হ'ব? তোমাৰ 6 × 6 কিমান হ'ব? তোমাৰ 36 হ'ব, হয়নে? এতিয়া এইটো সমানুপাত নহয়, মানে তোমাৰ এইটো মিলা নাই ন, গতিকে এইটো সমানুপাত নহ'ব। কিন্তু নেক্সট আকৌ আমি কৰিম 10 × 60, হয়নে?
10 ইনটু কিমান হ'ব 60 কিমান হ'ব তোমাৰ 600 হ'ব সেম তোমাৰ 20 ইনটু কিমান হ'ব 30 গতিকে এটো তোমাৰ 600 হ'ব গতিকে আমাৰ এই দুইটা মান একে ওলালে গতিকে আমাৰ ই এটা সমানুপাত থাকিব বা সমানুপাত হ'ব গতিকে এনেকে আনসাৰটো তোমালোকে লিখিব পাৰা আনসাৰটো তুমি এনেকে লিখিবা যে 10 20 30 আৰু 60 কি হ'ব সমানুপাত থাকে এনেকে লিখিব পাৰিবা সমানুপাত থাকে এনেকে তোমালোকে লিখিবা ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো যাও আৰু এইকেইটা তোমালোকে নিজে ট্ৰাই কৰি চাবা এইকেইটাও নাই আপোনাৰ যেনেকে 6 4 গুণ 6 3 গুণ কিমান 18 180 হ'ব ন 4 20 গুণ কিমান হ'ব 80 হ'ব এটো 180 ওলালে এটো 80 ওলালে গতিকে এটো নহয় বাকিটো তেনেকে কৰি চাবা p আৰু q স্কয়াৰ এনেকে মিলাই চাবা এটো নহয় গতিকে আনসাৰটো আমাৰ কি হ'ব b ইজ দা কারেক্ট আনসার আনসাৰটো হ'ব b ঠিক আছে আৰু নেক্সটটো চাবা তো তৃতীয় কোৱেশ্চনটো চাবা যে খালি ঠাই পূৰ কৰিব কৈছে এটো তোমালোকৰ একদম কনসেপচুৱেল কোৱেশ্চন হয় তোমালোকে এবাৰ ট্ৰাই কৰি চাব পাৰা সৰি এটা কৈছে বৃহৎ কালি a পাই r স্কয়াৰ হয়নে এটা দিয়া আছে তোমাৰ কৈছে যে যদি a বাঢ়ে তেন্তে r কি কৰিব বাঢ়িব নে কমিব তোমালোকে চোৱা a মানে হৈছে এৰিয়া এটো হৈছে তোমাৰ এটা বৃত্ত হয় না বৃত্তটো যিমানে এৰিয়াটো বাঢ়ি যাব হয় না যিমানে এৰিয়াটো বাঢ়ি যাব তেতিয়া কি হ'ব তেন্তে ইয়াৰ যেটো r মানেটো তোমালোকে গম পাইছা r মানে হৈছে তোমালোকৰ ব্যাসাৰ্ধ হয় না গতিকে r মানে হৈছে ব্যাসাৰ্ধ এটো তোমাকে ইয়াৰ পৰা ইয়ালৈকে আমি কি বুলি কওঁ ব্যাসাৰ্ধ বুলি কওঁ আৰু এই গোটেইডালক আমি কি বুলি কওঁ ব্যাস বুলি কওঁ আৰু যদি আমাৰ এটো যিমানে বাঢ়ি যাব হয় না যিমানে তোমাৰ কালিটো বাঢ়ি যাব হয় পৰিধিটো বাঢ়ি যাব ইয়াৰ এৰিয়াটো বাঢ়ি যাব তেতিয়া কি হ'ব তোমাৰ ইয়াৰ r2 কি হৈ যাব বাঢ়ি যাব গতিকে এটো আনসাৰটো হ'ব বাঢ়ে ঠিক আছে এটো কিমান হ'ব তোমাৰ আনসাৰটো বাঢ়ে সহজ আৰু যদি কমে যদি তোমাৰ এটো কমি আহিব ন ইয়াৰ r মানটো কমি আহিব ন যদি কমে তোমাৰ r মানটো কমি আহিব হয় না কমিব না গতিকে আনসাৰটো হ'ব তোমাৰ কমে ঠিক আছে মনত ৰাখিবা যথেষ্ট গুৰুত্বপূৰ্ণ হয় এনেকুৱা ধৰণৰ কোৱেশ্চন এমসিকিউ অহা দেখা যায় আৰু মই তোমালোকৰ বাবে এমসিকিউ লৈ আহিম শৰ্ট ট্ৰিক্সত তোমালোকে চাই থাকিবা ঠিক আছে আৰু তোমালোকৰ যিমান মোৰ ফ্ৰেন্ড আছে সকলোকে শেয়াৰ কৰিবা নেক্সট কোৱেশ্চনটো দিছে এখন গাড়ীয়ে অগ্ৰগতি সময় t আৰু দূৰত্ব d সমানটো তালিকা দিয়া হৈছে তোমালোকে হয়তো কোৱেশ্চনটো দেখি চাই চাগে হয় না t মানটো যদি 1 হয় d মানটো 4 হয় d মানটো যদি 8 হয় আকৌ t মানটো তোমাৰ কি হয় 2 হয় তেনেকৈ দিয়া আছে আৰু এই বস্তুটো তোমালোকক মই দেখাব বিচাৰিম এটা সমানুপাতিক হয় ঠিক আছে এটা চাবা যেনিবাকে তোমালোকক কেৰে দিয়া আছে t বাই কি দিয়া আছে t বাই d দিয়া আছে হয় t বাই d দিয়া আছে t বাই d মানে t মানটো ইয়াতে কিমান দিয়া আছে 1 দিয়া আছে গতিকে 1 বাই কিমান হ'ব তোমাৰ 4 হ'ব সেম তোমাৰ ইয়াতে দিয়া আছে t বাই d টো চাবা সেকেন্ডটো চাবা t মানটো কিমান দিয়া আছে 2 দিয়া আছে আৰু d মানটো কিমান দিয়া আছে তোমাৰ 8 দিয়া আছে গতিকে কিমান হ'ব 2 এ যদি কাটো কিমান হ'ব 2 4 গুণ 8 গতিকে 1 বাই 4 আকৌ নেক্সটটো চাবা t বাই d দিয়া আছে নেক্সটটো t বাই d দিয়া আছে গতিকে এটো কিমান হ'ব 3 বাই কিমান হ'ব তোমাৰ 12 হ'ব হয় না 3 4 গুণ কিমান হ'ব 12 মানে তোমাৰ কি হয় 1 বাই 4 টো তোমাৰ মানে ৰাখিছে মানে 1 বাই 4 এ হ'ব লাগিব বুলি ৰাখিছে মানে মেইনটেইন কৰি ৰাখিছে ঠিক আছে 1 বাই 4 টো মেইনটেইন কৰি ৰাখিছে মানে ইয়াত যদি 1 হয় ইয়াত 4 হয় মানে ইয়াত দুগুণ বাঢ়ি গৈছে তুমি দেখিছা না ইয়াত 4 হলে ইয়াত 8 হৈ যায় হয় না মানে দুগুণ বাঢ়ি গৈছে ইয়াতে ঠিক আছে এতিয়া কথাটো হৈছে যে আমাৰ এটো 1 বাই 4 টো যেতিয়া আমি গম পালো যে 1 বাই 4 টো ইয়াতে তোমাৰ ৰাখিছে 1 বাই 4 টো তোমাৰ কি মেইনটেইন কৰি ৰাখিছে তেতিয়া আমি গম পাম যে এটো তোমাৰ কি হয় যে সমানুপাতিক ভাবে তোমাৰ কি হয় আনসাৰটো হ'ব সমানুপাতিক ভাবে বিচৰণ কৰে এটো আনসাৰটো প্ৰথমটো হ'ব t আৰু d তোমাৰ সমানুপাতিক দেই এটো আনসাৰটো হ'ব তোমাৰ সমানুপাতিক ভাবে বিচৰণ কৰে ঠিক আছে এটো মনত ৰাখিবা সমানুপাতিক ভাবে বিচৰণ কৰে আৰু নেক্সট কোৱেশ্চনটো চাবা নেক্সট কোৱেশ্চনটো দিছে t মান যদি 2 হয় হয় না t মান যদি তোমাৰ কি কৈছে আচ্ছা t মান যদি তোমাৰ 6 হয় এটা 6 হ'ব লাগিছে দেই এটো কোৱেশ্চনটো তোমাৰ 6 হ'ব লাগিছিল যদি দিয়া আছে t মান যদি 6 হয় হা এটো 6 হয় t মানটো যদি 6 হয় তেনে d মান কি হ'ব এটা আমি হয়তো এটা অলৰেডি ফৰ্মুলাটো পালোৱে সেগে ফৰ্মুলাটো কি আছিল তোমাৰ t বাই d ফৰ্মুলাটো এটা অলৰেডি দিয়া আছে হয় ইজিকেলটো আমাৰ কিমান মেইনটেইন কৰি ৰাখিছিল 1 বাই 4 মেইনটেইন কৰি ৰাখিছিল হয় না গতিকে আমাৰ ইয়াতে t মানটো কিমান দিয়া আছে t মানটো দিয়া আছে 6 দিয়া আছে আৰু d মানটো কিমান দিয়া আছে d মানটো আমাৰ দিয়া নাই
হয় ন d মানটো আমাৰ দিয়া নাই গতিকে কিমান হ'ব 1/4 হ'ব গতিকে এটো যদি তুমি ক্ৰছ মাল্টিপল কৰা এটো যদি ক্ৰছ মাল্টিপল কৰা কিমান হ'ব তোমাৰ d কিমান হ'ব 6 4 গুণ 24 হয় না গতিকে 6 * 4 মনে ৰাখিবা এটো 6 * 4 ক্ৰছ মাল্টিপল কৰিলো তোমালোকে পাইছা সে ক্ৰছ মাল্টিপল কেনেকৈ কৰে 6 4 গুণ কিমান হ'ব 24 হ'ব হয় না গতিকে আমাৰ ইয়াতে d মানটো কিমান হ'ব d মানটো হ'ব 24 হয় না আৰু নেক্সটটো তেনেকৈ কৰিবা নেক্সটটো তোমাৰ কেনেকৈ কৰিবা চোৱা নেক্সটটো কৰিবা তুমি এটো t মানটো কিমান দিয়া আছে t/d হয় না t/d দিয়া আছে t/d দিয়া আছে গতিকে t মানটো দিয়া আছে ইয়াতে t মানটো কিমান দিয়া আছে t মানটো দিয়া নাই ইয়াতে হয় না t মানটো ইয়াতে দিয়া নাই ইয়াতে দিয়া আছে তোমাৰ d মানটো দিয়া আছে তোমাৰ 28 বাই কিমান হ'ব 28 বাই তোমাৰ কি হ'ব t হ'ব হয় না এটো 1/4 আছিল এটো t কিমান হ'ব তোমাৰ 1 বাই কিমান হ'ব তোমাৰ t/28 ইকুৱেল কিমান হ'ব 1/4 এটো সেম একে তুমি ক্ৰছ মাল্টিপল কৰা এটো কিমান হ'ব এটো ক্ৰছ মাল্টিপল কৰিলে কিমান হ'ব 4t হ'ব হয় না ইকুৱেল কিমান হ'ব 28 মানে এটা t মানটো কিমান হ'ব 28 বাই কিমান হ'ব তোমাৰ 4 হ'ব হয় 4 হ'ব মই তুমি ফলা পাতি লৈছো এটো তোমাৰ এটো সাইডে মই পাতি দিছো এটো সাইডে পাতি দিছো দেই 4t = 28 t = কিমান হ'ব 28 বাই 4 মানে 4 7 গুণ কিমান হ'ব 28 হ্যাঁ যদি মই 4 এ যদি কাটো কিমান হ'ব 7 বাৰ যাব গতিকে আমাৰ ইয়াতে কি হ'ব আনসাৰটো 7 হ'ব ঠিক আছে আনসাৰটো কিমান হ'ব 7 হ'ব ঠিক আছে মনত ৰাখিবা ইম্পৰ্টেন্ট হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা আৰু আনসাৰটো কি হ'ব 7 হ'ব সেম তোমালোকে নেক্সটটো কৰি চাবা পাৰা নেক্সটটো ইয়াতে কি দিছে নেক্সটটো দিছে তোমাৰ d মানটো যদি 36 হয় আমি অলৰেডি ফৰ্মুলাটো জানোৱে হয় না ফৰ্মুলাটো কি আছিল t/d = কিমান দিয়া আছে 1/4 গতিকে d মানটো ইয়াতে দিয়া আছে d মানটো কিমান দিয়া আছে 36 দিয়া আছে হয় না d মানটো দিয়া আছে তোমাৰ 36 গতিকে t বাই কিমান হ'ব 36 1/4 হ'ব হয় না 1/4 হ'ব আকৌ এটো যদি মই ক্ৰছ মাল্টিপল কৰো কিমান হ'ব 4t = কিমান হ'ব 36 হয় গতিকে তোমাৰ মই যদি এটো সাইডে এপ্লাই কৰো এটো তোমাৰ কিমান হ'ব ক্ৰছ মাল্টিপল কৰিলো গম পালাই চাগে এটা t = কিমান হ'ব 36 বাই কিমান হ'ব 4 হ'ব গতিকে 4 9 গুণ কিমান হ'ব 36 গতিকে t মানটো কিমান হ'ব t মানটো হ'ব 9 গতিকে t মানটো ইয়াতে কিমান হ'ব 9 হ'ব ঠিক আছে আৰু কোৱেশ্চন কেইটা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব সেইভাবে তোমালোকৰ মাজলৈ লৈ আহিছো আৰু এই কোৱেশ্চন কেইটা মেট্ৰিক পৰীক্ষাত অহা সম্পূৰ্ণ চান্স আছে আৰু তোমালোকে যদি ভাল লাগিছে প্লিজ এবাৰ ভিডিওটো লাইক কৰি দিবা যদি p proportional q এটো তোমালোকে চিহ্নটো চাগে প্ৰথম দেখিছা চাগে এটো তোমালোকে আগলৈ পাবা এটো হল proportional বুলি কয় এটো মানে সমানুপাতৰ চিন p proportional q আৰু p = 6 হলে q = 30 এটা p = 2 তেন্তে q ৰ মান কিমান হ'ব আৰু বহুতো শিক্ষকে কি কৰে এই কোৱেশ্চনটো হৈছে তোমাৰ MCQ টাইপৰ কোৱেশ্চন এটো বহুত ডাঙৰকৈ শিকাই দিয়ে মানে বহুত বহলকৈ মানে বুজাই দিয়ে হয় না মানে ডাঙৰ মানে প্ৰেছ কৰি শিকাই দিয়ে ষ্টুডেন্টৰ মাথাত নুসুমায় সেইকাৰণে মই এটা ট্ৰিক্স তোমালোকৰ বাবে লৈ আহিছো এটো তোমালোকে বেলেগ একো কৰিব নালাগে ইয়াতে জাস্ট এটা কাম কৰিবা ইয়াতে দিয়া আছে p proportional টু কি দিয়া আছে q দিয়া আছে হয়নে মানে p সমানুপাত q দিয়া আছে গতিকে আমি জানো যে p বাই কি হ'ব p বাই q1 = কিমান হ'ব তোমাৰ p2 বাই q2 আমি এটো জানো গতিকে অলৰেডি ইয়াত দিয়াই আছে হয় না এটা p1 ৰ মানটো ইয়াতে ডাটাটো দিয়া আছে এনেকৈ লিখি লবা দিয়া আছে যে p মানটো কি দিয়া আছে p মানটো 6 দিয়া আছে আৰু q1 ৰ মানটো কি দিয়া আছে 30 দিয়া আছে হয় না আৰু p2 মানটো দিয়া আছে অলৰেডি তোমাৰ 2 আৰু এতিয়া উলিয়াব লাগে আমাৰ q2 মানটো উলিয়াব লাগে ঠিক আছে q2 মানটো উলিয়াব লাগে আৰু বহুতে কি কৰে যে সমানুপাতিক ধ্ৰুৱক k ধৰি লয় কিন্তু এটো আমাৰ 1 মাৰ্কছৰ কাৰণে দিয়া আছে ন গতিকে ইমান ডাঙৰকৈ লিখাটো কোনো প্ৰয়োজন নাই সেই কাৰণে তোমালোকে এটো কৰিব নালাগে ঠিক আছে আৰু এটো চাবা নেক্সটটো তোমাৰ অলৰেডি মই কৈ দিলো ইয়াতে চাবা p1 ৰ মানটো 6 দিয়া আছে আৰু ইয়াতে q1 ৰ মানটো কিমান পাইছিলো আমি 30 পাইছিলো আৰু p2 মানটো কিমান পাইছিলো আমি p2 মানটো পাইছিলো 2 পাইছিলো আৰু q2 মানটো পাইছিলো তোমাৰ এতিয়া যদি মই কৰো এটা কি হ'ব p1 বাই হয় না ফৰ্মুলাটো আমাৰ কি আছিল p1 বাই কি আছিল p1 বাই আছিল q1 হয় না আৰু কি আছিল p2 বাই
কি আছিলে Q2 এটা যদি মই কৰো কি হ'ব তোমাৰ এটা P1/Q1 আছে ন P1/Q1 আছে গতিকে P1/Q1 হলে কিমান হ'ব 6/30 হ'ব হয় না 6/30 হ'ব গতিকে 2 বাই ইয়াত Q2 মানটো কিমান দিয়া আছে Q2 মানটো 2 দিয়া আছে গতিকে 2 বাই কিমান হ'ব Q2 হ'ব হয় না গতিকে এইটো যদি মই তোমাক ক্ৰছ মাল্টিপল কৰো তোমাৰ কি হ'ব এটা যদি মই ক্ৰছ মাল্টিপল কৰো যদি ক্ৰছ মাল্টিপল কৰো ক্ৰছ মাল্টো মানে ক্ৰছ পূৰণটো জানাই চাগে হয় না 6Q2 হয় না 6Q2 কিমান হ'ব 2 * 15 মানে মই ক্ৰছ পূৰণ কৰিলো ঠিক আছে এটো 30 হ'ব ঠিক আছে এটো তোমাৰ 2 * 30 হ'ব 2 * 30 হ'ব ঠিক আছে এটা চাবা যে Q2 কিমান হ'ব 2 কিমান দিয়া আছে তোমাৰ ইয়াতে 30 দিয়া আছে ডিভাইডেড বাই কিমান হ'ব 6 হ'ব 6 যদি মই কাটো 6 5 গুণ কিমান হ'ব তোমাৰ 30 হ'ব গতিকে Q2 মানটো কিমান হ'ব আনসাৰটো হ'ব 10 হয় না 2 কিমান হ'ব 2 * 5 মানে তোমাৰ আনসাৰটো হ'ব 10 10 is the correct answer তোমালোকে বিভিন্ন ধৰণে কৰি আছে সেইবিলাক তোমালোকে ফলো নকৰিবা এটো যেনেকৈ কৰাই দিছো জাস্ট 1 মাৰ্কছৰ কাৰণে তোমালোকক ট্ৰিক্স লাগে ন মই তোমালোকক কথা দিছো যে তোমালোকৰ MCQ 45 ৰ ভিতৰত তোমালোকক মই 45 আনি দিম শৰ্টকাট কৰি ঠিক আছে আৰু তোমালোকে এটা কথা মন কৰিবা যে 1 মাৰ্কছৰ কুৱেশ্যনটো তোমালোকে যিমানটো টাইম খৰচ কৰিবা তুমি 5 মাৰ্কছতটো সিমানটো টাইম তাতকৈ বেছি কৰিব লাগিব ন সেই কাৰণে সবতে আমি শৰ্ট ভাগে আমি ট্ৰিক্স বিলাক এপ্লাই নকৰো তো 1 মাৰ্কছ যত হয় তাতে আমি শৰ্ট ট্ৰিক্স বিলাক এপ্লাই কৰিবলৈ চেষ্টা কৰিম গতিকে ইয়াৰ আনসাৰটো হ'ব 10 ঠিক আছে এটা স্ক্ৰিনশ্বট মাৰি লবা নেক্সট কোৱেশ্যনটো চাবা তলৰ তালিকাখনৰ খালী ঠাই y ৰ মান কি হ'ব কৈছে y ৰ মানটো সুধিছে গতিকে y ৰ মানটো উলিয়াবলৈ হলে আমি ট্ৰিক্সটো জানিব লাগিব ইয়াতে তুমি মন কৰিছানে বাৰু 1 into 2 কৰিলে কি পাইছে 2 পাইছে হয় ন আৰু 2 into যদি 4 কৰিছে কিমান পাইছে তোমাৰ 2 into 4 কৰিলে কিমান পাইছে তোমাৰ 1 into 2 কৰিলে 2 পাইছে আৰু 2 into যদি 4 কৰি কিমান পাইছে 8 পাইছে হয় ন 2 into 4 কৰি কিমান পাইছে 8 পাইছে সেম আকৌ ইয়াতে কি কৈছে তোমাৰ ভাগ কৰিছে মানে তোমাৰ কেনেকৈ ভাগ কৰিছে তুমি জানা যে ইয়াত 2 কে ভাগ কৰিছে 32 ডিভাইডেড বাই 2 কৰিলে কিমান পাইছে তোমাৰ ইয়াতে 16 পাইছে আৰু 16 ক যদি মই ভাগ কৰো কিমান হ'ব 2 এ যদি কৰো কিমান হ'ব তোমাৰ 8 হ'ব হয় আকৌ 8 ক যদি মই ভাগ কৰো 2 এ কিমান হ'ব তোমাৰ 4 হ'ব গতিকে 4 is the correct answer ভাল লাগিলে তোমালোকৰ পঢ়ুৱাই আৰু সকলোৱে সহায় কৰিবা সকলোকে শেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱী সকলক আৰু মই অফকোৰ্স আটাইবোৰ অনুশীলনী আটাইবোৰ কোৱেশ্চন মই ফ্ৰী কৰি দিম এক্সট্ৰা মই তোমালোকক MCQ যিবোৰ এক্সামত আহে মই কমন দিম তোমালোকক সেইভাবে সকলোকে চাবা এই চেনেলটো আৰু যিসকলে প্ৰথম আহিছে সাবস্ক্ৰাইব কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰিবা ধন্যবাদ জয় আই অসম জয় হিন্দ